ভোটাৰ ৰাইজে ইনশাআল্লাহ UDF-ক তালা চাবি মোক হুজুৰক ইমান ভোট দিব ৰিজাল্টৰ দিন আধা ৰাস্তাত গৈ ৰকিবুল হাছান সাহেব বেহুশ হৈ পৰিব তাৰপিছত আপোনাৰ কিবা মেডিচিন দিব বেহুশ হৈ যায় যদি পানী পৰি দিম তেল পৰি দিম ঝাড়াও দিম যদি বেহুশ হৈ যায় হবই যদি নহয় হবই হব কংগ্ৰেছে কৈছে জৰা ফুকাৰ ৰাজনীতি নচলে ৰকিবুল ডাঙৰীয়া কালি কৈছে ৰকিবুল শুনক যিসকলে কৈ আছে বোলে জৰা ফুকা নচলে ইসকলে ৰাতি পানী পঠায় বোলে হুজুৰ মোৰ ল'ৰাটো পেটত বিষ হৈ আছে পৰি দিয়ক মোৰ ৱাইফৰ এনেকুৱা হৈ আছে মোৰ বাচ্চা হোৱা নাই এইসকলেই পঠায় মইতো এটা ট্ৰেড ছিক্ৰেটাৰী থাকে মই এজন ডক্টৰ যদি এইটো থাকোঁ মইতো চবৰ ট্ৰাষ্টটো ৰাখিব লাগিব না ৰকিবুল হাছান কালি কৈছে তেওঁ যদি ঝৰা ফুকা ইমান কাম ব্ৰহ্মপুত্ৰ নদী গৰাখহন হৈ আছে পানী বাঢ়ি আছে পানীত কিয় ঝৰা ফুকা নিদিয়ে পানী যাতে নাহে আচ্ছা সিসকলে 65 বছৰ পৰা ৰাইজৰ অসমৰ ৰাইজৰ মাইনৰিটিৰ মুছলমানৰ হাজাৰ কোটি টকা ব্ৰহ্মপুত্ৰ গৰাখহনৰ কাৰণে আনিছে দিল্লীৰ পৰা আনি খাইছে এই পাৰ্টিয়ে এই কংগ্ৰেছেই কৈছে এইটোৰ কাৰণে এতিয়া এই পাপটো ধোৱাৰ কাৰণে ইসকলে বানাৰস যাব লাগিব আৰু গংগা জলত গৈ কমচে কম 1000 বাৰ ডুবকি ল'ব লাগিব তাৰপিছত আল্লাহ তাআলাই পাপ মাফ কৰিব তাৰপিছত মই পানী দিলে কাম আহিব ভূখংগ পানী হৈছে যি ফিল্ডত ৰাহুল গান্ধী নামিছিল এই ফিল্ডত মই 3 বাৰ হেলিকপ্টাৰ লগাইছোঁ মোৰ প্ৰগ্ৰামৰ আপোনালোকে ভিডিঅ' আনি চাওক একদম ফুল পেক ৰাহুল গান্ধীৰ টাইমত ইমান দিন 1 মাহৰ পৰা 1 লাখ মানুহ আনিম 1 লাখ আনিছে না লাখ আনিছে আমি নাজানো হলে মানুহ আমাৰ হিচাপে 10-11 হাজাৰৰ ওপৰত হোৱাই নাই মানুহ গোটাব পৰা নাই ফেইল হৈছে 100% আচলতে ন্যায় যাত্ৰা 100% অন্যায় যাত্ৰা না আমি কোৱা নাই না কিন্তু এটা কথা তেওঁলোকে যেতিয়া চলে 25টা কন্টেনাৰ 200 মান গাড়ী সব ৰকমৰ ব্যৱস্থা তাতে থাকে ইমান মানুহ নামিলে তো 5000 এনেই হৈ যাব আচ্ছা আর বাহিৰৰ মানুহ যিবিলাক আনিছিল এই মানুহবিলাকে ধুবুৰীত ভোট দিব নেকি ভোটই নাই সকলৰ ইয়াত মাত্ৰ ৰাহুল গান্ধীৰ ইমান চমক দেখাই মই এটা হিচাপ কৰিছোঁ বেছি থাকি বেছি 2000-2500 ধুবুৰীৰ মানুহৰ ভোট পাব এইটো সকলৰ কংগ্ৰেছ ভোটবিলাক আপনি আমি আজমল জন্তু ৰক্ষা কৰি আহিছে ভোটৰ ব্যৱধান প্ৰায় 1,20,000 এইবাৰ কিমান ব্যৱধান হ'ব কি ভোটৰ ব্যৱধান এইবাৰ 8 to 9 লাখ হ'ব 8 পৰা 9 লাখ গৌৰৱ